Guys, it's me Archit and welcome to the official YouTube channel of Cricket Cook. So, যিহেতু সকলোৱে গম পায় ইণ্ডিয়া অষ্ট্ৰেলিয়াৰ মাজৰ টেষ্ট চিৰিজ চলি আছে, যোনটো বিখ্যাত বৰ্ডাৰ গাভাস্কাৰ ট্ৰফি হিচাপে জনা যায়। তো তাৰে আজি চতুৰ্থখন টেষ্ট মেটচ আৰম্ভ হৈছে আৰু আজি প্ৰথম দিন আছিলে। তো তাৰে এটা ৰিভিউ কৰিবলৈ চেষ্টা কৰিম। চ' বেছি পলম নকৰি লেটছ ষ্টাৰ্ট দ্য ভিডিঅ'। ভিডিঅ'টো আৰম্ভণিতে চতুৰ্থখন টেষ্টৰ বিষয়ে অলপ এক্সট্ৰা কিছুমান তথ্য আপোনালোকৰ সন্মুখত ৰাখিব বিচাৰিম। হয়তো বহুতে জানে, হয়তো বহুতে নাজানে যে এই যোনখন চতুৰ্থখন টেষ্ট মেটচ হৈ আছে আজিৰ পৰা অষ্ট্ৰেলিয়াৰ MCG মেলবৰ্ণ ক্ৰিকেট গ্ৰাউণ্ড, সেইখনক বক্সিং ডে টেষ্ট হিচাপে জনা যায়। আৰু অলম'ষ্ট বহুত বছৰ পুৰণীয়া এটা ইতিহাস আছে ইয়াৰ পিছত। বক্সিং ডে টেষ্ট একচুৱেলি 26 ডিচেম্বৰত খেলা হয় প্ৰত্যেক ইয়াৰত 26 ডিচেম্বৰত খেলা হয় খ্ৰীষ্টমাছৰ ওচৰত, আৰু মেলবৰ্ণ ক্ৰিকেট গ্ৰাউণ্ডতে খেলা হয়। আৰু এই যোনখন বক্সিং ডে টেষ্ট, তাত ইণ্ডিয়াৰ যদি অভাৰঅল ৰেকৰ্ড চাওঁ কোৱাইট ইম্প্ৰেছিভ হয়। আৰু লাষ্ট 12 বছৰত ইণ্ডিয়াই হৰা নাই এখন মেটছতো বক্সিং ডে টেষ্টত অষ্ট্ৰেলিয়াত MCGত। তো সেইটো হিচাপত চাবলৈ গ'লে ইণ্ডিয়াৰ এডভান্টেজ আছে। বাকী এইটোৱে জনাবলৈ আছিলে অলপ, হয়তো বহুতে জানে বহুতে নাজানে, কিন্তু মই ভাবিলোঁ যিহেতু চতুৰ্থ টেষ্টৰ বিষয়ে পাতি আছোঁ আৰু তাকে বক্সিং ডে টেষ্ট বুলি জনা যায়, চ' অকণমান এক্সপ্লেইন কৰাটো জৰুৰী বুলি ভাবিলোঁ। চ' অলপ কৰিবলৈ ট্ৰাই কৰিলোঁ। বাকী আৰু পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। টেষ্টত অষ্ট্ৰেলিয়াই টছ জিকি প্ৰথমে বেটিং লয়। প্লেয়িং 11ত দুয়োটা টীমৰে অলপ সাল সলনি হৈছে। ইণ্ডিয়ান টীমত ৱাশ্বিংটন সুন্দৰ আহিছে। যিহেতু কোৱা হয় অষ্ট্ৰেলিয়াৰ ভিতৰত যিমান পিটছ আছে বা যিমান গ্ৰাউণ্ড আছে, MCG যোনখন গ্ৰাউণ্ড এখন স্পিনক ছাপোৰ্ট কৰা গ্ৰাউণ্ড হয়, স্পিন ফ্ৰেণ্ডলি। চ' সেইকাৰণে ইণ্ডিয়াই ডিচিজন ল'লে যে এক্সট্ৰা স্পিনাৰ খেলোৱা। খালি মোৰ বাবে ছাৰপ্ৰাইজিং আৰু সমূহ ক্ৰিকেট কুকবাসীৰ বাবে এইটোৱে ছাৰপ্ৰাইজিং আছিলে যে শুভমান গিলক ড্ৰপ কৰি ৱাশ্বিংটন সুন্দৰক আনিলে। এতিয়া সেইটো এটা মাষ্টাৰ ষ্ট্ৰ'ক হয় নে এটা ব্লাণ্ডাৰ হয়, সেইটো উইথ টাইম আমি গম পাই যাম। বাকী অষ্ট্ৰেলিয়ান টীমতো দুটা চেঞ্জেছ হৈছে। এটাটো ফ'ৰ্চফুল চেঞ্জ আছিলে, যিহেতু হেজেলউড ৰুল্ড আউট হ'ল। তো হেজেলউডৰ জেগাত স্কট বলেণ্ড আহিলে, এণ্ড অ'পেনিঙত মেক্স চুইনিৰ জেগাত আহিলে ছেম কণ্ট্ৰাষ্ট। আৰু ছেম কণ্ট্ৰাষ্টৰ বিষয়ে ক'ম বিকজ বহুত য়ং টেলেণ্টেড এণ্ড ফিউচাৰ প্ৰস্পেক্ট হয়। তো তেওঁৰ বিষয়েও ভালকৈ ডিছকাছ কৰিম। আজি খেলখনতো ভাল পাৰফৰ্মেঞ্চ দিছে। মেটচ ষ্টাৰ্ট হয় আৰু অষ্ট্ৰেলিয়াৰ বেটিং কৰিবলৈ আহে। ইণ্ডিয়াৰ নিউ বলৰ দায়িত্ব লয় বুমৰাহ আৰু চিৰাজে। প্ৰথম অ'ভাৰকেইটা ঠিক ঠাকে যায়, দেন আহে 2 নম্বৰ অ'ভাৰ বুমৰাহৰ। তাত ছেম কণ্ট্ৰাষ্টে অলপ তাত ঝলক দেখায়, সৰু এটা হিণ্ট দিয়ে যে কেনেকুৱা ধৰণৰ তেওঁ খেলিবলৈ ট্ৰাই কৰিব এখন মেটছত। একচুৱেলি যিমান মই ন'টিচ কৰিলোঁ বা ক্ৰিকেট বুকৰ সকলোৱে ন'টিচ কৰিলে, ছেম কণ্ট্ৰাষ্টে বুমৰাহক টাৰ্গেট কৰিম বুলি আহিছিল যেন লাগিছিল। আৰু তাৰে আমি এটা হিণ্ট পালোঁ সেই 2 নম্বৰৰ 4 নম্বৰ নে 5 নম্বৰ বলটোত, য'ত সি বুমৰাহক ৰিভাৰ্ছ স্কুপ খেলিবলৈ ট্ৰাই কৰিছিল। সেইটো বলত সি সক্ষম নহ'লে, বাট হাৰ নেমানিলে এণ্ড সি কণ্টিনিউ ট্ৰাই কৰি গ'ল। এণ্ড ইন 8th or 9th অ'ভাৰ বুমৰাহৰ এগেইনষ্টত 18th ৰান মাৰিছে। আৰু ইণ্টাৰেষ্টিং কথা এইটো হ'ল, বুমৰাহৰ কেৰিয়াৰৰ অলম'ষ্ট টেষ্ট কেৰিয়াৰৰ এইটো 6 নম্বৰ বছৰ। বহুত দিগ্গজ, বহুত ডেঞ্জাৰাছ বেটছমেনক টেষ্টত বলিং কৰিছে, কিন্তু বুমৰাহে আজিলৈকে এটা অ'ভাৰত কেতিয়াও ইমান ৰান কনচিড কৰা নাছিলে। আৰু সেই ৰেকৰ্ডটো কৰিলে এজন 19 years য়ং ক্ৰিকেটাৰ। চ' ছেম কণ্ট্ৰাষ্টৰ এটা ইনিংছে হৈছে ক'বলৈ গ'লে, কিন্তু ফিউচাৰ বহুত ব্ৰাইট হয়, বহুত ভাল ফিউচাৰ প্ৰস্পেক্ট হয়। চ' প্লেয়াৰ টু ৱাটছ আউট বুলি ক'ব লাগিব, অকল এইখন চিৰিজ বুলিয়ে নহয় ভৱিষ্যতেও। চ' ছেম কণ্ট্ৰাষ্টৰ ইনিংছটো বহুত গুৰুত্বপূৰ্ণ ইনিংছ আছিলে অষ্ট্ৰেলিয়াৰ প্ৰস্পেক্টিভৰ পৰা, বিকজ অষ্ট্ৰেলিয়াৰ অ'পেনিঙত বহুত ষ্ট্ৰাগল কৰি আছিলে। কিন্তু ছেম কণ্ট্ৰাষ্টৰ সেই ইনিংছটোৰ বাবে উছমান খাৱাজাও টাইম পালে, আৰু উছমান খাৱাজাও ফাৰ্ষ্ট এইটো ছিৰিজৰ 50 কৰিবলৈ সক্ষম হ'ল। চ' অষ্ট্ৰেলিয়াৰ ফাৰ্ষ্ট পাৰ্টনাৰশ্বিপত নিয়েৰলি 100 ৰানৰ পাৰ্টনাৰশ্বিপ কৰিলে। এণ্ড ইয়াতে এটা কথা ক'ব, আপোনালোকৰ অপিনিয়নটো দিব কমেণ্ট বক্সত। যিহেতু আজি মেটছখন চাওঁতে দেখিছে কোহলি ইনচিডেণ্টটো যোনটো ছেম কণ্ট্ৰাষ্টৰ লগত কৰিছে। চ' এগ্ৰেছনৰ এটা লিমিট থাকে আই গেছ, হয়নে? এগ্ৰেছন ইজ গুড, বাট ছামটাইমছ বিয়ণ্ড দ্য লিমিট ইজ নট গুড। চ' আপোনালোকে কি ভাবে যে কোহলিয়ে যোনটো কৰিলে এগ্ৰেছন দেখালে, সেইটো লিমিটৰ ভিতৰত আছিলে নে বিয়ণ্ড দ্য লিমিট আছিলে? চ' কোহলিয়ে অলৰেডি এটা ডিমেৰিট পইণ্ট কোহলিক ইছ্যু কৰিছে ICCয়ে, এণ্ড জাৰিমনাও ভৰিব লাগিব মেটচ ফিৰ 20%। কিন্তু কোহলিৰ দৰে এজন লেজেণ্ডেৰী প্লেয়াৰে এনেকুৱা কৰাটো উচিত হয় জানো এনেকুৱা ফিল্ডত গৈ? কাৰণ কেতিয়াবা ইয়াৰ বাবে টিমো ভুগিবলগীয়া হ'ব পাৰে। চ' আপোনালোকৰ অপিনিয়ন কি ইয়াত? কি ভাবে আপোনালোকে কমেণ্ট বক্সত জনাব। মেটছখন প্ৰায় অষ্ট্ৰেলিয়াৰ ফালে গৈয়ে আছিলে, কিন্তু তেনেকুৱা সময়তে জাদেজাই এটা ভাল বল প্ৰডিউচ কৰে, আৰু সেই বলটোত জাদেজাই দখল কৰে ছেম কণ্ট্ৰাষ্টৰ উইকেটটো।
ডেবিউ আছিল যদিও ছেম কণ্ট্ৰাষ্টে যথেষ্ট ভাল ইনিংছ এটা খেলিলে 60 ৰানৰ, তাকো ৰানে বল টেষ্ট মেটছত, তো ৰিয়েলি কমেণ্ডেবল এণ্ড এপ্ৰিচিয়েশ্যনৰ যোগ্য তেওঁ। বাকী তেওঁ আউট হোৱাৰ পিছতো লাবুচেন আহিলে আৰু লাবুচেনেও শিপা পুতিবলৈ আৰম্ভ কৰিলে। প্ৰথম দুখন মেটছত লাবুচেন অকণ প্ৰেছাৰত আছিলে যিহেতু বহুত টাইম পাই ৰান অহা নাছিলে, বাট যিহেতু লাষ্ট কেইটা ইনিংছত লাবুচেনৰ আগৰ ফৰ্মটো অলপ ঘূৰি অহাটো দেখা পোৱা গৈছিল আৰু তাৰ ফলতে তেওঁৰ কনফিডেঞ্চো আহিছিল আৰু তাৰে আমি দেখা পালোঁ এখন মেটছতো। চ' লাবুচেন আৰু খোৱাজাৰো পাৰ্টনাৰশ্বিপ বনিবলৈ ষ্টাৰ্ট কৰিছিল, কিন্তু তেনেকুৱা সময়তে বুমৰাহ আহিলে আৰু বুমৰাহৰ বলত মিছত খেলি খোৱাজাও আউট হ'ল 57 ৰানত। ক্ৰিজত আহে ষ্টিভেন স্মিথ এণ্ড গুৰু শিষ্যৰ জৰি এতিয়া ইণ্ডিয়াৰ সন্মুখত আছিলে। গুৰু হৈছে ষ্টিভেন স্মিথ এণ্ড শিষ্য হৈছে লাবুচেন, এণ্ড দুয়োৱে ছেইম ধৰণে শিপা ফুটিবলৈ আৰম্ভ কৰিলে। উইকেট নাযায় তেনেকুৱা ফিল হৈ আছিলে। ইণ্ডিয়া দুটা কুইক উইকেট পালে, ষ্টিল চবেই গম পাইছিলে যে ইণ্ডিয়ান টীমেও গম পাইছিলে যে এই দুটা উইকেট নোপোৱালৈকে ইণ্ডিয়ান টীমৰ মেটছ হাতৰ পৰা গৈ থাকিব। চ' ইণ্ডিয়ান টীমে ডেছপাৰেট আছিলে উইকেট পোৱাৰ বাবে। তেনেকুৱা সময়তে ৰানছ আহি থকাৰ সময়তে লাবুচেনে এটা ৱাশ্বিংটন সুন্দৰক এটেক কৰিবলৈ ট্ৰাই কৰোঁতেই মিড উইকেটত কেটছ দি আউট হয়। চ' লাবুচেনে ধুনীয়া এটা ইনিংছ খেলি থৈ যায় 72 ৰানৰ, আৰু তাৰ পৰা আহে ইণ্ডিয়াৰ হেডেক ট্ৰেভিছ হেড। কথা ফেন্সসকলৰ লগতে ইণ্ডিয়ান টীমেও ধুনীয়াকৈ গম পাইছে বা গম পায়ো যে লাষ্ট দুখন মেটছত ইণ্ডিয়া পিছ পৰি থকাৰ বহুত ডাঙৰ ৰিজন হৈছিলে ট্ৰেভিছ হেড, বিকজ ট্ৰেভিছ হেডে অকলে অষ্ট্ৰেলিয়াৰ বেটিং লাইন আপটো চম্ভালি আছিলে। তো ট্ৰেভিছ হেডৰ উইকেটটো ইণ্ডিয়াৰ বাবে হয়তো মেটছ উইনিং উইকেটো হ'ব পাৰে। চ' ইণ্ডিয়াই বহুত ডেছপাৰেট আছিলে উইকেটটো ল'বলৈ আৰু ৰাইট সময়ত বুমৰাহক লৈ আহিলে, বিকজ ইণ্ডিয়াও গম পাইছিলে যে ট্ৰেভিছ হেডক যদি আউট কৰাব লাগে প্ৰথম 1-2 অভাৰতে আউট কৰাব লাগিব, নহ'লে এবাৰ টিকি গ'লে আৰু ট্ৰেভিছ হেডক আউট কৰাটো বহুত কঠিন হৈ পৰে, অলমষ্ট অসম্ভৱ টাইপে হৈ পৰে। চ' ইণ্ডিয়াৰ বেষ্ট বলাৰ বুমৰাহক লৈ আহিলে। অলদ' বুমৰাহে এইখন মেটছত অলপ ৰানছো কনচিড কৰিছিল, বাট ষ্টিল ওৱান্স আ চেম্পিয়ন ইজ অলৱেজ এ চেম্পিয়ন এণ্ড চেম্পিয়ন ন'জ হাউ টু কাম বেক। সেইটো বুমৰাহে সদায় কৰিয়ে দেখায় আৰু ইয়াতো কৰি দেখালে। এটা ড্ৰিম ডেলিভাৰীয়ে ট্ৰেভিছ হেডক আউট কৰালে আৰু তাৰ অকণমান ক্ৰেডিট ৰোহিত শৰ্মাকো দিম, গুড কেপ্টেইনচি, বিকজ ট্ৰেভিছ হেডৰ লগত মাইণ্ড গেম খেলি ট্ৰেভিছ হেডক আউট কৰাব পৰা যায়। সেইটো ইণ্ডিয়ান টীমে বুজি পাইছে আৰু প্ৰপাৰ মাইণ্ড গেম খেলি ট্ৰেভিছ হেডক আউট কৰাইছে। তো ট্ৰেভিছ হেডৰ উইকেটটো যোৱাৰ পিছত এটা ৰে অফ হোপ ইণ্ডিয়াৰ বাবে অ'পেন হ'ল যে অষ্ট্ৰেলিয়াক অতি সোনকালে অল আউট কৰিব পৰা যাব। কিন্তু ইয়াতে ক্ৰেডিট দিম এল এছ কেৰীয়ে এইটো ছিৰিজত হয়তো বহুত বিশাল ইনিংছ খেলা নাই, বাট সদায় অষ্ট্ৰেলিয়াৰ লাষ্টৰ ফালে আহি কুইক ইনিংছ এটা খেলি থৈ যায়, যাৰ বাবে অষ্ট্ৰেলিয়াৰ যোনটো তাৰ ৰানছ হ'ব লাগিছিলে ইনিংছত তাতকৈ এক্সট্ৰা সদায় 10-20 ৰান বা 50-60 ৰানছ বাঢ়ি যায়, আৰু এইবাৰো সেইটোৱে কৰি দেখালে এলেক্স কেৰীয়ে। ষ্টিভেন স্মিথৰ সৈতে মিলি এলেক্স কেৰীয়ে বহুত এটা সুন্দৰ ইম্পেক্টফুল পাৰ্টনাৰশ্বিপ কৰি থৈ গ'ল, আৰু ফাইনেলি 299 অষ্ট্ৰেলিয়া স্ক'ৰত 31 ৰানছৰ কণ্ট্ৰিবিউশ্যন কৰি এলেক্স কেৰীও আউট হয়। আকাশদীপৰ এটা ধুনীয়া বলত আউট হয়, এণ্ড এট দ্য এণ্ড অফ দ্য ডে প্লে অষ্ট্ৰেলিয়াই নিজৰ ফাৰ্ষ্ট ইনিংছৰ ডে 1ত 311 ৰানৰ বিনিময়ত 6টা উইকেট হেৰুৱাই সমাপ্ত কৰে, আৰু ষ্টিভেন স্মিথ এতিয়াও 67 ৰানছত নট আউট থাকে। ডে 1ৰ সমাপ্তিৰ পিছত এনেকুৱা দেখা পোৱা গৈছে যে অষ্ট্ৰেলিয়া 60% আপাৰ হেণ্ড আছে আৰু ইণ্ডিয়াও এতিয়াও অকণমান পিছ পৰি আছে। চ' আমাৰ মতে অষ্ট্ৰেলিয়া 60% আৰু ইণ্ডিয়া 40% হৈ আছে কাৰেণ্টলি, বাট ষ্টিল ইণ্ডিয়াৰ চান্স আছে। আজিও ডে 1তো ইণ্ডিয়াই যথেষ্টখিনি কামবেক কৰিছে আৰু আশা কৰোঁ কাইলৈও কৰিব। চ' কাইলৈ ফাৰ্ষ্ট ছেশ্যনটো যথেষ্ট গুৰুত্বপূৰ্ণ হ'ব টীম ইণ্ডিয়াৰ বাবে। ৰিমেইনিং উইকেটকেইটা যিমান পাৰে সিমান জল্দি ল'ব লাগিব, আৰু অষ্ট্ৰেলিয়াৰ স্ক'ৰটো 311ৰ পৰা বেছি ৰানছ কনচিড কৰিবলৈ দিব নালাগিব অষ্ট্ৰেলিয়া এগেইনষ্টত কনচিড কৰিব নালাগিব, কাৰণ আমি দেখা পাইছোঁ যে টেইল এণ্ডাৰে ইণ্ডিয়াৰ বাবে বহুত প্ৰব্লেম সৃষ্টি কৰি আহিছে বহুত সময়ৰ পৰা, 10-12 বছৰৰ পৰা। চ' এইখন মেটছত ইণ্ডিয়াই প্ৰপাৰ কামবেক কৰিবলৈ কাইলৈ টেইল এণ্ডাৰক কণ্ট্ৰিবিউট কৰিবলৈ দিব নোৱাৰিব। অতি সোনকালে আহি ইণ্ডিয়াই ৰিমেইনিং উইকেটখিনি ল'ব লাগিব আৰু এৰাউণ্ড 350 to 360 ভিতৰত অষ্ট্ৰেলিয়াৰ ইনিংছৰ সমাপ্তি ঘটাব লাগিব। এণ্ড আফটাৰ ডেট ইণ্ডিয়াই ভাল বেটিং কৰিব লাগিব, এণ্ড যদি ইণ্ডিয়াই ভাল বেটিং কৰে দেন এইখন মেটছ ইণ্ডিয়াই জিকিব। চ' নাও ইটছ টাইম ফৰ দ্য প্ৰেডিকশ্যন ফৰ ডে 2। চ' প্ৰেডিকশ্যন ৱাইজ দিবলৈ গ'লে যোনটো মই অলৰেডি কৈছোঁ, অষ্ট্ৰেলিয়া মোৰ প্ৰেডিকশ্যনৰ মতে ফাৰ্ষ্ট ছেশ্যনত অল আউট হৈ যাব। দেন ইণ্ডিয়াৰ ফালৰ পৰা হাই হোপছ এণ্ড গাট ফিলিংছ আৰ ছেইং, কি হয় নাজানো, প্ৰেডিকশ্যন এটা বল্ড প্ৰেডিকশ্যন কৰিম। এনেই বল্ড নহয়, নৰ্মেলে হয়, বাট ৰিচেণ্ট ফৰ্ম চাই বল্ডেই হ'ব
যে এইখন ইনিংছত ওৱান অফ ৰোহিত এণ্ড কোহলি উইল প্লে আ গুড ইনিংছ এণ্ড জয়ছোৱালৰ ফালৰ পৰা এটা ভাল ইনিংছ আহিব। চ' কাইলৈ ডে' টুৰ এণ্ডলৈকে ইণ্ডিয়াই বেটিং কৰি থাকিব আৰু ইণ্ডিয়াৰ স্ক'ৰ এৰাউণ্ড কাইলৈ ডে' টুৰ ফিনিছলৈকে 300 হ'ব এণ্ড লছ অফ 5 উইকেটছ এণ্ড ইণ্ডিয়া কাইলৈ ডে' টুৰ শেষলৈকে 60% আপাৰ হেণ্ড গুচি যাব। চ' সেইটোৱে আছিলে প্ৰেডিকশ্যন। বাকী ভিডিঅ'টো লাষ্টলৈকে চোৱাৰ বাবে ধন্যবাদ। এনেকৈ গোটেইকেইটা দিনত প্ৰেডিকশ্যন প্লাছ ৰিভিউ ভিডিঅ' আহি থাকিব আৰু বহুতকেইটা ব্ৰেকিং নিউজো আমাৰ পেজত পাই থাকিব। ইম্পৰ্টেণ্ট ক্ৰিকেট ৰিলেটেড নিউজ আৰ্টিকলছ চব পাই থাকিব। চ' আমাৰ ফেচবুক পেজ আৰু হোৱাটছআপ চেনেলটো ফ'ল' কৰি ল'ব। বাকী আপোনালোকৰ প্ৰেডিকশ্যনটো কমেণ্ট বক্সত দিবলৈ নাপাহৰিব। আপোনালোকে কি ভাবে, ইণ্ডিয়াই কামবেক কৰিব পাৰিবনে, নে অষ্ট্ৰেলিয়াই মেটছখন লৈ যাব, নে ইণ্ডিয়া জিকাৰ পচিবিলিটি আছে আৰু ইণ্ডিয়া জিকিব? আপোনালোকৰ যি মনৰ ভাৱ বা যি প্ৰেডিকশ্যন কমেণ্ট বক্সত দিব পাৰে। কমেণ্ট বক্স সদায় আপোনালোকৰ বাবে মুকলি আছে। বাকী ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ। আমাৰ যদি এফৰ্ট আপোনালোকৰ পচন্দ হৈছে, কিয়নো এইটো আমাৰ আছিলে প্ৰথমটো ৰিভিউ ভিডিঅ' পষ্ট মেটছ, আগলৈ আৰু চেষ্টা কৰি যাম ইয়াতকৈ ভাল কৰিবলৈ। চ' আমাৰ এফৰ্টৰ যদি 1%টো আপোনালোকৰ পচন্দ হৈছে, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি আমাক ছাপোৰ্ট কৰিব পাৰে। বাকী আমাৰ ফেচবুক পেজ আৰু হোৱাটছআপ চেনেলো আছে। আমি আগতে কৈছোঁৱেই অলৰেডি আগৰকেইটা ভিডিঅ'ত। তো তাৰ লিংক এটা ডেছক্ৰিপশ্যন বক্সত পাব, কানেক্টেড হৈ ল'ব। কাৰণ আমি তাত সকলোখিনি ক্ৰিকেট ৰিলেটেড এক্সক্লুজিভ নিউজ, ব্ৰেকিং নিউজ সকলোখিনি তাত আমি সকলোতকৈ প্ৰথমে আপোনালোকৰ সন্মুখত দিবলৈ চেষ্টা কৰোঁ। চ' তাৰ লিংক এটা ডেছক্ৰিপশ্যন বক্সত পাব, আপোনালোকে কানেক্টেড হৈ ল'ব। বাকী থেংক ইউ ছ' মাছ ফৰ ৱাচিং টিল দ্য এণ্ড বাই।